আপুনি কক আমচু কৰাৰ সময়তে আপোনাৰ বন্ধুবৰ্গ বহুত আছিলে আজিও আছে তো মই সুধিম যে তেতিয়া বন্ধুবৰ্গ আজি আপোনাৰ লগত কেনেকুৱা জনাব আগত বন্ধু এতিয়াও আছে নে নতুন বন্ধু হ'ল অকমান জনাব আপুনি মানুহৰ জীৱন হৈছে গতিশীল গতিকে আজি এজন বন্ধু আছে কাইলৈ নতুন এটা পৰিৱেশত গ'লে তাতো বহুত মানুহ চিনাকি হ'ব গৈ 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 হয়তো কোনোবা এজন দুজন বন্ধুলৈ পৰিণত হ'ব গতিকে মই কৈছোঁ যে বেছি ক্ল'জ ফ্ৰেণ্ড বুলি যিটো তাকেই কৈ আছোঁ যে আজি আমচু কৰাৰ সময়ত যিসকলে মোৰ লগত নলে গলে লাগি আছিলে বা দিনে নিশা আমি যিসকলে একেলগে আছিলোঁ সেইসকলৰ মাজত দুই এজন আমাৰ বন্ধু আছিলে সকলোকে তোৰ বন্ধু হিচাপে গণ্য কৰিব নোৱাৰি গতিকে এতিয়া ৰাজ্য দল কৰি আছোঁ ৰাজ্য দলতো দুই এজন বন্ধু যে হোৱা নাই সেইটো মই অস্বীকাৰ কৰিব নোৱাৰোঁ গতিকে জীৱন গতিশীল কাৰণে আপোনাৰ বন্ধু তালিকাও সময়ে সময়ে সলনি হৈ গৈ থাকে কিন্তু পুৰণা বন্ধুক মানুহে পাহৰি নাযায় আজি আমি এল পি স্কুলত পঢ়ি থাকোঁতে যিসকল আমাৰ বন্ধু আছিলে আমি হঠাৎ কেতিয়াবা লগ পালে কিমান আৱেগিক হওক বা কিমান নষ্টালজিক হৈ যোৱা যায় আৰু একেলগে বহি চাহ পান বা ভাত খাব পাৰিলে খুব সুবিধা ভাল পোৱা যায় গতিকে ঠিক তেনেকৈ ইউনিভাৰ্চিটি লাইফৰ যিসকল বন্ধু আছিলে বা আমচুৰ এই দীৰ্ঘকালত বহুত মানুহ লগ পাইছোঁ বহুত মানুহ গৈছে আঁতৰি গৈছে বা হঠাৎ কেতিয়াবা লগ পালে বহুত ভাল লাগি যায় তেনেকৈ ৰাজ্য দলতো আছে গতিকে ঘনিষ্ঠ বন্ধু আপোনাৰ জীৱনৰ প্ৰতি খোজতেই পাব আপুনি আৰু সেইসকলক আপুনি ইচ্ছাৰ বিৰুদ্ধে হ'লেও মেইনটেইন হ'বই অট'মেটিক মেইনটেইন হয় বন্ধুত্বৰ লগত আপোনাৰ কম্প্ৰমাইজ নহয় তো আপুনি এতিয়া কওক যেতিয়া আপোনাৰ পলিটিকেল জাৰ্ণি ষ্টাৰ্ট কৰিলে আমচুৰ পৰাতো ডাইৰেক্ট ৰাজ্যৰ দল আহিলে তো এই টোটেল জাৰ্ণিত আপুনি এনেকুৱা এটা পইণ্ট কওক যিটো আপোনাক বহুত লাৰ্ণিং দিছে যে এইটো পইণ্টত এই পইণ্টটোত মোক বহুত কিবা শিকাই দিছে এনেকুৱা কিবা এটা পইণ্ট যদি আপোনাৰ লাইফত আছে আপুনি জীৱনটোৱে সেই মানে মৃত্যুৰ আগলৈকে মানুহে শিকিব লাগিব গতিকে আমচু কৰিব গৈ বহুত শিকিছোঁ ৰাজ্য দলতো বহুত শিকি আছোঁ বা সামাজিক জীৱনত বা আপোনাৰ লগত কথা পাতিও বহুত কথা শিকি আছোঁ গতিকে মানুহে কোনোবাই যদি ভাবি লয় যে নহয় মই মোৰ শিক্ষা সমাপ্ত হৈ গ'ল এইটোতো ভুল কথা হ'ব গতিকে শিকি আছোঁ বহুত কথা শিকি আছোঁ এনেকুৱা উল্লেখযোগ্য ঘটনাটো বহুত ঘটিছে জীৱনত কিবা এটা আপুনি যদি কৈ দিয়ে আমাৰ নন পলিটিকেলত বুজিয়াত যদি কৈ দিয়ে আপুনি তেনেকুৱা কিমানটা কম আপুনি বহুত নালাগে এতিয়া চাব যে এনেকুৱা ঘটনা ঘটিছে 1971 চনৰ 25 মাৰ্চ তাৰিখ ভিত্তিবছৰ কৰি অসমত NRCখন হ'ব লাগে এয়া আছুৰো দাবী এয়া আপুনি টিভিখন যেতিয়া 2016, 17, 18 চনত যদি আপুনি টিভি বা ইউটিউব ওলাই চাই আপুনি দেখিব যে উগ্ৰ জাতীয়তাবাদী প্ৰত্যেকজন ব্যক্তিয়ে কৈছে যে 1971 চনৰ 25 মাৰ্চৰ ভিত্তি কৰি আমি NRCখন শুদ্ধভাৱে হৈ থাকিব লাগিব NRCৰ বিৰুদ্ধে যিসকলে কথা ক'ব তেওঁলোক জাতিদ্ৰোহী এই NRCখন খুব সুন্দৰভাৱে চলি আছে সব মাননীয় উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চলি আছে ইয়াতে অসমত যিসকলে বাধা দিব বা যিসকলে বিৰুদ্ধাচৰণ কৰিব তেওঁলোক দেশদ্ৰোহী তেওঁলোক জাতিদ্ৰোহী মানে ডিঙিৰ হীৰা ফুলাই উগ্ৰ জাতীয়তাবাদী শিবিৰৰ ব্যক্তিসকলে টিভিত বহি বা বিভিন্ন সভাই সমিতিয়ে তেখেতসকলে বক্তব্য দাঙি ধৰিছে কিন্তু যিদিনাখন NRCখন প্ৰকাশ পাইছে প্ৰকাশ পোৱা আপুনি জানি আচৰিত হ'ব আমি সিদিনাখন এটা বিশেষ ছেটেলাইট চেনেলৰ টিভি টক শ্ব'ত আমি আছিলোঁ আমাৰ সোঁফালে বাওঁফালেদি বহুত কেইজন উগ্ৰ জাতীয়তাবাদী শিবিৰৰ ব্যক্তি আছিলে ৰাতিপুৱা 10 বজাত ফাইনেল ক্লিকটো কৰিব তেতিয়া NRCখন প্ৰকাশ পোৱা বুলি ঘোষিত হ'ব 10 বাজিবৰ কাৰণে 10 ছেকেণ্ড আগলৈকেও তেওঁলোকে সাংঘাতিকভাৱে হীৰা ফুলাই কৈ আছিল যে এইবাৰ বিদেশী সমস্যাৰ চূড়ান্ত সমাধান হ'ব NRC সুন্দৰভাৱে হৈছে সুন্দৰভাৱে আমি দেখিছোঁ আমি পৰ্যবেক্ষণ কৰি আছিলোঁ খুব সুন্দৰভাৱে হৈছে কোনো ধৰণৰ অসুবিধা হোৱা নাই গতিকে এই NRCখন প্ৰকাশ পোৱাৰ পিছত যদি কোনোবাই বিৰুদ্ধাচৰণ কৰে তেওঁলোক দেশদ্ৰোহী জাতিদ্ৰোহী নানান ধৰণৰ বিশেষণে তেখেতৰ কথা কৈছে কিন্তু যেতিয়া সেই 10 ছেকেণ্ড অতিক্ৰম কৰি 10 বাজি গ'ল ইফালেদি NRC কৰ্তৃপক্ষ NRC প্ৰকাশ কৰি দিলে ফিগাৰটো ওলাই গ'ল কিমান লোক স্বদেশী হ'ল কিমান লোক বিদেশী হ'ল বা কিমান লোকৰ নাম NRC অন্তৰ্ভুক্ত নহ'ল কিমান লোকৰ নাম NRC অন্তৰ্ভুক্ত হ'ল তৎক্ষণাত সেই মানুহখিনি চেঞ্জ হৈ গ'ল মই দেখিছোঁ যে কোনোবা ৰঙা পৰি গৈছে কি হ'ল এইটো
কি হৈ গ'ল তেতিয়া আমি ধৰিছোঁ যে কি হ'ল আপুনি 10 ছেকেণ্ড আগলৈকে দেখোন আপুনি কৈ আছিলে যে এইটো একদম সাংঘাতিক গাখীৰৰ নিচিনা পবিত্ৰ এটা আপুনি এনআৰচিখন আপুনি নিজে কৈ আছিলে একে মেকানিজমে এতিয়া বুটামটো ক্লিক কৰি পিনি এনআৰচিখন প্ৰকাশ কৰি দিলে আৰু দিয়াৰ লগে লগে আপুনি কৈ আছে যে এইটো হোৱা নাই এইটো শুদ্ধ হোৱা নাই ইয়াতে লাখে লাখে বিদেশীৰ নাম সোমাই গৈছে আপুনি মেচিনটো ক'ত পালে যে কোনটো মেচিনেৰে আপুনি এতিয়া মোৰ আগত যে বহি থাকোঁতেই যে আপুনি কৈ আছে 10 ছেকেণ্ড আগলৈকে কৈ আছে যে শুদ্ধ আৰু 10 ছেকেণ্ড পিছতে কৈ আছে যে অশুদ্ধ আপুনি কোনটো মেচিনত টিপা মাৰি গম পাই গ'ল গতিকে এয়া হৈছে অসমৰ একাংশ লোকৰ চিন্তাধাৰা গতিকে এইটো ডাঙৰ শিক্ষা এটা পালোঁ